তিনিচুকীয়া জিলাত অৰুণাচলী সুৰাৰ ব্যাপক পয়োভৰ দেখিবলৈ পোৱা গৈছে। মৌন জিলা আবকাৰী বিভাগ। গণৰাজ্য দিৱসৰ দিনটোত ডুমডুমাৰ বিভিন্ন প্ৰান্তত আৰক্ষী, আবকাৰী বিভাগ আৰু সেনাৰ অভিযান চলিছিল। অভিযানৰ সময়ত বৃহৎ পৰিমাণৰ সুৰা ভৰ্তি এখন বাহনসহ এজনক আটক আৰক্ষী প্ৰশাসনৰ। বৰহাবজানৰ ৰাষ্ট্ৰীয় ঘাইপথত নাকা চেকিঙৰ সময়ত বাহনখন আৰক্ষীৰ জালত পৰে। কৈলাশপুৰৰ পৰা বাৰেকুৰিলৈ বিক্ৰীৰ বাবে সুৰাসমূহ লৈ যোৱা হৈছিল বুলি আবকাৰী বিভাগৰ আৰক্ষীয়ে অৱগত কৰিছে। ভুৱা নম্বৰ প্লেট ব্যৱহাৰ কৰি এখন বিলাসী বাহনত সুৰাসমূহ লৈ আনিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিছে। হয়, আজি আমাৰ ডুমডুমা পুলিচ ষ্টেচন আৰু মাকুম যি আৰ্মি শিখ ৰেজিমেণ্ট আছে আৰু লগতে আমাৰ এক্সাইজ ডিপাৰ্টমেণ্ট ডুমডুমা ব্ৰাঞ্চৰ তেওঁলোকৰ সহযোগত যৌথ সহযোগত আমি নাকা চেকিং বহাইছিলোঁ আৰু 26 জানুৱাৰী উপলক্ষে আমি নাকা চেকিংটো লগাইছিলোঁ বৰহাবজান এটি ৰোডত নিয়াৰ হিন্দুস্তান লিভাৰ ওচৰত। তাতে আমি চেকিং কৰি থাকোঁতে এখন গাড়ী মানে অলপ সন্দেহজনক লাগিলে। গাড়ীখনক আমি যেতিয়া ৰখাবলৈ ছিগনেল দিছোঁ তেওঁ ৰখা নাছিলে, গুচি গৈছিলে। তাৰপিছত আমি গাড়ীখন ভালদৰে ৰখাই মেলি চেকিং কৰিলোঁ। গাড়ীখনৰ নাম্বাৰ আছিলে AS23AE 7423, এখন কিয়া মডেলৰ গাড়ী আছিলে। তাৰপিছত গাড়ীখন আমি চেকিং কৰি মেলি তাত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা তাত উদ্ধাৰ কৰোঁ আৰু মানুহজনক সোধপোছ কৰি আমি জানিব পাৰোঁ তেখেতৰ নাম আছিলে যোগেন্দ্ৰ বৰা হয় ন, ঘৰ আছিলে তেখেতৰ কৈলাশপুৰ আৰু তেওঁ উক্ত মদসমূহ সুৰাসমূহ তেখেতে বাৰেকুৰি অঞ্চললৈ লৈ গৈ আছিলে, বিক্ৰী কৰিবৰ কাৰণে লৈ যোৱা হৈছিলে। আৰু আমাৰ এজ পাৰ আইনমতে আমি এক্সাইজ ডিপাৰ্টমেণ্টক তেখেতসকলে গোটেইখিনি কাম কৰিছে, যেনেদৰে জব্দ কৰিবলৈ গোটেইখিনি কৰা হৈছে। আৰু ইয়াতে এটা উল্লেখনীয় কথা আছে, তেখেতে এই কাৰ্যৰ লগত হয়তো আমাৰ অনুমান হৈছে বহুত আগৰ পৰা জড়িত হৈ থাকিব পাৰে। আৰু তেওঁৰ গাড়ীখনত যিটো নাম্বাৰ প্লেট লগাইছে সেই নাম্বাৰ প্লেটটো এই গাড়ীখনৰ নাম্বাৰ প্লেট নহয়। আমি চেকিং কৰি গম পালোঁ যে বেলেগ অন্য এখনৰ গাড়ীৰ তেওঁ নাম্বাৰ প্লেট ইয়াত ব্যৱহাৰ কৰিছে। হয়, গোটেইখিনি আমি এতিয়া এক্সাইজ ডিপাৰ্টমেণ্টক দায়িত্ব দিয়া হৈছে, তেওঁলোকৰ ব্যৱস্থা ল'ব। নাই, আজি আমি আবেলি 3টামান বজাতে আমি আমাৰ থানা আৰু ইণ্ডিয়ান আৰ্মি মাকুমৰ এই ৰেজিমেণ্টৰ লগত আমি একেলগে ইয়াত নাকা চেকিং বহাইছিলোঁ। নাকা চেকিং বহোৱা অৱস্থাত মানে আমি এনেকুৱা চেক কৰি থকা অৱস্থাতে এজন মানে গাড়ী এখন লৈ আহি আছিলে। তেতিয়া চেক কৰোঁতে তেওঁৰ গাড়ীৰ পৰা এইখিনি মাল আমি উদ্ধাৰ কৰিছোঁ। 44 কেছ, মানে 2টা বটল কম আছে কোৱাৰ্টাৰ, 44 কেছ আমি জব্দ কৰোঁ। ল'ৰাটোৰ নামটো এই যোগেন্দ্ৰ বৰুৱা, তেওঁ কৈলাশপুৰ কাকপথাৰ। তেওঁ কৈলাশপুৰৰ পৰা আনি কিনি তিনিচুকীয়াত বাৰেকুৰিলৈ লৈ গৈ আছিলে মালখিনি। হয়, চিজ কৰিলোঁ। ডুমডুমাৰ পৰা ৰঞ্জিত চেত্ৰীৰ ৰিপৰ্ট, এনি ভাৰত 24।